পাকিস্তানে এবাৰ টি20 বিশ্বকাপৰ সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰিবনে? কেনেকুৱা হ'ব এবাৰ বিশ্বকাপৰ ফৰ্মেটটো? নমস্কাৰ বন্ধুসকল, আহক এই ভিডিঅ'টোত এই সকলোবোৰ আলোচনা কৰোঁ। 2 জুনৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ টি20 মেচসমূহ। 9খনকৈ ষ্টেডিয়ামত বিশ্বকাপৰ মেচসমূহ খেলা হ'ব। ইয়াৰে 3খন আমেৰিকাৰ ষ্টেডিয়াম আৰু বাকী 6খন ৱেষ্ট ইণ্ডিজৰ ষ্টেডিয়াম। বিশ্বকাপৰ মেচসমূহৰ ফৰ্মেট কেনেকুৱা হ'ব? এইবাৰ মুঠ 20টাকৈ দলৰ মাজত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচসমূহ। 4টাকৈ গ্ৰুপৰ মাজত বিভক্ত হ'ব এই 20টা দল। এটা গ্ৰুপত থাকিব 5টাকৈ দল। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ 2টাকৈ দলে সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰিব। সুপাৰ 8লৈকে যি 8টা দল যাব, সেই 8টা দলৰ মাজত পুনৰ 2টাকৈ গ্ৰুপ হ'ব। গ্ৰুপ এত থাকিব 4টা দল আৰু গ্ৰুপ বিত থাকিব 4টা দল। সুপাৰ 8ৰ প্ৰতিটো গ্ৰুপৰ 2টাকৈ শীৰ্ষ দলে ছেমিফাইনেললৈকে যোগ্যতা অৰ্জন কৰিব। গ্ৰুপ এত আছে কানাডা, ইণ্ডিয়া, আয়াৰলেণ্ড, পাকিস্তান আৰু USA। এতিয়া আমি যদি এই দলকেইটা চাবলৈ যাওঁ, তেতিয়াহ'লে টিম ইণ্ডিয়া আৰু পাকিস্তানে সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰাৰ চান্স বেছি আছে। কিন্তু যেহেতু টি20 ক্ৰিকেটত অঘটন হোৱাৰ চান্স ODI বা টেষ্ট ক্ৰিকেটতকৈ বেছি থাকে। কিন্তু কোনো এটা দলেই ৰিলেক্স হৈ বহি থাকিব নোৱাৰে যে তেওঁলোকে সুপাৰ 8 পাবই। প্ৰতিটো দলেই সুপাৰ 8 পাবৰ কাৰণে সৰ্বোচ্চ উজাৰি দিবই লাগিব। যদি আমি গ্ৰুপ এত চাওঁ, গ্ৰুপ এত ইণ্ডিয়া আৰু পাকিস্তানে সুপাৰ 8 পোৱাৰ সম্ভাৱনা বেছি যদিও ইয়াত মূল থ্ৰেট হ'ব পাৰে আয়াৰলেণ্ড। মই USA বা কানাডাৰ কথা নকওঁ, আমেৰিকা বা কানাডাৰ কথা নকওঁ, কিন্তু আয়াৰলেণ্ডে এদিনীয়া বিশ্বকাপেই হওক বা টি20 বিশ্বকাপেই হওক, ইতিহাসত আয়াৰলেণ্ডে অঘটন বহুবাৰ ঘটাই থৈছে। তেনেকুৱা পৰিপ্ৰেক্ষিতত, তেনেকুৱা পৰিস্থিতিত আয়াৰলেণ্ডে যে এই গ্ৰুপটোত অঘটন ঘটাব নোৱাৰিব পাৰে, তাক কোনেও নুই কৰিব নোৱাৰে। কিয়নো আয়াৰলেণ্ডে পাকিস্তানকো 1 বা 2খন মেচত হৰুৱাৰ ক্ষমতা ৰাখে। আয়াৰলেণ্ডে টিম ইণ্ডিয়াকো 1 বা 2খন মেচত হৰুৱাৰ ক্ষমতা ৰাখে। এতিয়া যদি আমি চাওঁ, ইণ্ডিয়া আৰু পাকিস্তান যদিও এই গ্ৰুপটোৰ টপত থকাৰ চান্স বেছি আছে, কিন্তু আয়াৰলেণ্ডে USA আৰু কানাডাক অনায়াসে হৰুৱাব পাৰে। এতিয়া আয়াৰলেণ্ডে এই 2টা টিমক হৰুৱাৰ বিপৰীতে যিকোনো এটা টিম, ইণ্ডিয়া বা পাকিস্তানৰ যিকোনো এটা টিমক যদি অঘটন বুলিয়েই কওঁ, অঘটন হিচাপত যদি হৰুৱাব পাৰে, তেতিয়াহ'লে নেট ৰান ৰেটৰ কথা আহিব পাৰে। ইণ্ডিয়া আৰু পাকিস্তানৰ যিকোনো এটা দলৰ সলনি আয়াৰলেণ্ডে সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰিব পৰাৰ চান্সটো আমি নুই কৰিব নোৱাৰোঁ। গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, নামিবিয়া, ওমান আৰু স্কটলেণ্ড। দেখিবলৈ এনেকুৱা লাগিছে যে এই গ্ৰুপ বিটোত তেনেকুৱা অঘটন হোৱাৰ চান্স খুব কম। গ্ৰুপ বিটোত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰাৰ 90% চান্স আছে। গতিকে এই গ্ৰুপ বিৰ বিষয়ে আমি বেছি আলোচনা নকৰোঁ। গ্ৰুপ চিত আছে আফগানিস্তান, নিউজিলেণ্ড, পাপুৱা নিউ গিনি, উগাণ্ডা আৰু ৱেষ্ট ইণ্ডিজ। ৱেষ্ট ইণ্ডিজ আয়োজক দল নিজৰ মাটিৰ বিষয়ে জানে, নিজৰ ঘৰৰ পৰিৱেশটোৰ বিষয়ে জানে। গতিকে ৱেষ্ট ইণ্ডিজে সুপাৰ 8ত যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা 95%ই আছে। নিউজিলেণ্ডেও সুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা 95%ই আছে। কিন্তু আফগানিস্তানক আমি নুই কৰিব নোৱাৰোঁ। আফগানিস্তানৰ অধিকাংশ প্লেয়াৰে ফ্ৰেঞ্চাইজি টুৰ্ণামেণ্ট আছে, লাগিলে IPLই হওক, BBLই হওক, কেৰিবিয়ান প্ৰিমিয়াৰ লীগেই হওক। আফগানিস্তানৰ বহুকেইজন ক্ৰিকেটাৰৰ এনেকুৱা পৰিৱেশত খেলাৰ অভিজ্ঞতা আছে। গতিকে তেওঁলোকে ৱেষ্ট ইণ্ডিজেই হওক বা নিউজিলেণ্ডেই হওক, এনেকুৱা দল এটাক পৰাস্ত কৰাৰ সম্ভাৱনা এটাক আমি নুই কৰিব নোৱাৰোঁ। গতিকে আফগানিস্তানে গ্ৰুপ চিৰ পৰা অঘটন ঘটাই সুপাৰ 8লৈকে যোৱাৰ যোগ্যতা অৰ্জন কৰাৰ যি সম্ভাৱনা আছে, আমি সেই সম্ভাৱনাকো নুই কৰিব নোৱাৰোঁ। নিউজিলেণ্ড বা ৱেষ্ট ইণ্ডিজক আফগানিস্তানে যিকোনো এটা ভাল মুহূৰ্তত, আফগানিস্তানৰ ভাল এটা দিনত তেওঁলোকে পৰাস্ত কৰিব পাৰে। সেইটোক আমি নুই কৰিব নোৱাৰোঁ। কাৰণ অপেনিঙত যদি আমি চাওঁ, গুৰবাজ, আপুনি ৰাছিদ খান হোক, মহম্মদ নবী হোক বা নুৰ আহমেদ হোক বা মুজিবুৰ ৰহমান হোক, এইসকলৰ
বিভিন্ন লিগত খেলাৰ অভিজ্ঞতা আছে। এতিয়া আহিছে গ্ৰুপ ডি। গ্ৰুপ ডিৰ সকলোতকৈ যিটো হাই ভল্টেজ মেচ বুলি ক'ম, যদিও দল দুটা সাম্প্ৰতিক যি ফৰ্ম আছে সেই সাম্প্ৰতিক ফৰ্মত সেই দল দুটা হৈছে বাংলাদেশ আৰু শ্ৰীলংকা। দল দুটা যদিও পাৱাৰফুল নহয় বুলি আমি ভাবোঁ, কিন্তু তেওঁলোকে পৰস্পৰক নিজকে শত্ৰু হিচাপে গণ্য কৰা আৰম্ভ কৰিছে। কেতিয়াৰ পৰা আৰম্ভ কৰিছে? যে যিটো বিগত আমাৰ ভাৰতত হৈছিলে ODI বিশ্বকাপৰ যি এঞ্জেলো মেথিউজৰ আৰু সাকিবুল হাছানৰ যিটো ক্লেছ আছিলে, এঞ্জেলো মেথিউজে যেতিয়া বেট ধৰিবলৈ আহিছিলে, অকণমান দেৰি হোৱাৰ কাৰণে যেতিয়া টাইম আউটৰ সুবিধা লৈ সাকিবুল হাছানে যেতিয়া এঞ্জেলো মেথিউজক আউট কৰিছিলে, সেই সময়খিনিৰ পিছৰ পৰা শ্ৰীলংকা আৰু বাংলাদেশ দুয়োটা পৰস্পৰে এটা চিৰশত্ৰু হিচাপত ক্ৰিকেটৰ ফিল্ডত দুয়োখন দেশেই পৰস্পৰে চিৰশত্ৰু হিচাপত গণ্য কৰা আৰম্ভ কৰিছিলে। তো সেই গ্ৰুপটোত এইকাৰণেই এই ক্লাছটো সাংঘাতিক ৰোমাঞ্চকৰ হ'ব বুলি ধৰা হৈছে, কাৰণ সেই গ্ৰুপ ডিত আছে। গ্ৰুপ ডিৰ দলকেইটা হৈছে বাংলাদেশ, শ্ৰীলংকা, সাউথ আফ্ৰিকা, নেদাৰলেণ্ডছ আৰু নেপাল। এতিয়া এই গ্ৰুপ ডিৰ দল যি 5টা দল আছে, এই 5টা দলৰ দক্ষিণ আফ্ৰিকাক আমি সহজেই ছুপাৰ 8লৈকে যাব বুলি যদিও ধৰোঁ, ইয়াৰে দ্বিতীয় দলটো কি হ'ব? দ্বিতীয় দলটো হয়তো শ্ৰীলংকা হ'ব পাৰে, নহয়তো বাংলাদেশ হ'ব পাৰে। দুয়োটা সাম্প্ৰতিক প্ৰেক্ষাপটত সমান শক্তিশালী দল। শ্ৰীলংকাৰ যিমানখিনি শক্তি আছে, বাংলাদেশৰো সিমানখিনি শক্তি আছে বৰ্তমান সময়ত যদি চাবলৈ যোৱা যায়। গতিকে দুয়োটা যিহেতু নিজকে ক্ৰিকেটৰ ফিল্ডত চিৰশত্ৰু হিচাপত গণ্য কৰা আৰম্ভ ইতিমধ্যেই কৰিছে, গতিকে দুয়োটা দলৰ যিখন মেচ হ'ব, সেই মেচখনো হাই ভল্টেজ হ'ব বুলি আশা কৰিব পাৰি। গতিকে এই দুটা দলৰে হয়তো সম্ভৱতঃ এই দুটা দলৰে কোনোবা এটা দল ছুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰিব গ্ৰুপ ডিৰ পৰা। দক্ষিণ আফ্ৰিকাৰ সৈতে যদিহে বৃহৎ তেনেকুৱা কোনো অঘটন নঘটায়, কাৰণ নেদাৰলেণ্ডছ আৰু নেপাল আছে গ্ৰুপ ডিত, বাকী দুটা দল, আৰু এই দুটা দলে তেনেকুৱা অঘটন ঘটাব পাৰে বুলি বিশ্বাস কৰিবলৈ টান। শ্ৰীলংকা আৰু বাংলাদেশৰ সেইকাৰণে গ্ৰুপ পৰ্যায়ৰ মেচখনেই অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সিহঁতে নিজকে পৰস্পৰৰ বিৰোধী বুলি ভাবে, পৰস্পৰৰ ক্ৰিকেট ফিল্ডত সাংঘাতিক শত্ৰু বুলি ভাবে। গতিকে এই দুটা দলৰ কোনেই সেই কাহি মাৰি ছুপাৰ 8লৈকে যোগ্যতা অৰ্জন কৰিব, সেইটো চাব লাগিব।